গাঁৱৰ ৰাইজৰ মানে ধৰক কোনখন শুকানী গাঁও আমাৰ ডিফলপতা শুকানী গাঁও তাৰে মানে ধৰক তাক মানে আমি তালৈ আহিব লগা হ'ল। বিশেষকৈ তাৰমানে শুকানী গাঁৱত প্ৰায় 100 মানুহ আছিলে। ইয়ে 4-5জনকে মানে ধৰক ওলাই তেতিয়া মানে দল হ'ল। তিনিটা মানে নামঘৰ হ'ল। নামঘৰ মানে এটা খেল বনিলে। সূত্ৰটো তাৰমানে ধৰক আমাৰ সেই হেৰি পথাৰৰ মানে হেৰি অলপ সমবায় হিচাপত মাটি আছিল। তাকে মানে ধৰক আমাৰ পুৰণা নামঘৰটো মানে গঢ় দিবৰ কাৰণে তাকে আমি ৰাইজে দি তাতে মানে 20,000 25,000 এনেকৈ মানে ধৰক হেৰি পইচা পোৱা হয়। এইটোকে আমি হেৰি নামঘৰটো পৰিমূৰ্তিটো বনাই আছোঁ। আৰু সেইটোকে তেওঁলোকক মানে ধৰক সমান অংশ এটা লাগে বুলি পেলাই 3টা খেলে আমাৰ এই 100জনীয়া খেলটোক তাৰমানে হাইচমেন দিছে আমাক। আজি আমাৰ ওপৰত কেছ দিছে। মানে ধৰক হেৰি এবাৰ প্ৰথমতে থানা দিলেহি, তাৰ দ্বিতীয়বাৰ কোৰ্ট কেছ কৰিলে। কোৰ্ট বা আকৌ থানালৈকে আহিল বাৰু। এতিয়া থানালৈ আজি মাতিলে, আহি পেলাই আমাৰ সকলো ৰাইজ আহিলে ইয়ালৈ। আহি কৰি কথাটো আমি ডিছকাছ কৰিছিলোঁ যে আমি জনমূৰি ভাগ কৰি পেলাই মানে ধৰক 105 ঘৰ যেতিয়া হয় মানে 30,000 টকাহে দিছিলে এইবাৰ। এই 30,000 টকাটো 105 ঘৰ মানুহক মানে ধৰক কিমানকৈ পৰে মাথা গন্তিত দিম বুলি পেলাই আমি মানে ধৰক প্ৰকাশ কৰিছিলোঁ। তাৰে 1500 মানকৈ প্ৰতিটো খেলত পৰে তেওঁলোকৰ দেই। 6-7 ঘৰমানকৈ আছে। এতিয়া সেইটো মানে তেওঁলোকে আজি যিখন মানে ধৰক বিচাৰ আমাক হাই ছেকেণ্ডেৰী চাই মানে কৰি দিলে, তেওঁলোকে মানি নল'লে মানে ধৰক তেওঁলোকক হেৰি লাগে 5টা আমাৰ মানে ধৰক আমাৰ 85 ঘৰ আছে। আমাৰ দুভাগ কৰি পেলাই তেওঁলোকে এভাগ হৈ পেলাই 5 ভাগ কৰি মানে ধৰক 6,000 মানকৈ মানে হিচাপ কৰি পেলাই মানে তেওঁলোকৰ খেলটোক 6,000 মানকৈ দিব লাগে। গতিকে আমি সেইটো অমান্তি হৈ পেলাই এতিয়া কেছখন মানে ধৰক ঠগি ৰখোৱা হৈছে। আৰু তেওঁলোকেও মানে মানি নল'লে। যিজন আমি যিটো মানে ধৰক মাথা গন্তিত মানে ধৰক কথা পাতিছিলোঁ যে যিমানকৈ পৰে আমি সেই হিচাপতে দিম, কিন্তু তেওঁলোকে মানে হেৰি অমান্তি হ'ল। অমান্তি হোৱাত গতিকে ইমানতে সমাধা মানে ধৰক ছাৰে ক'লে যে এতিয়ালৈ কেছটো ৰেজিষ্টাৰ কৰি দিওঁ আৰু কোৰ্টলৈ। তেওঁলোকে বুলি কোৱাত মানে ধৰক আমাক বিদায় দিছে এতিয়া ছাৰে। বেয়া আমাৰ যথেষ্ট লাগিছে। আমাৰ দিনত হেৰি মাধৱদেৱৰ তিথি আছিল, কিন্তু বিপক্ষৰ দলটোৱে যেতিয়া কেছ ফাইল কৰি আহিলে থানাৰ মানে ধৰক অচি ছাৰেও গম নাপালে নেকি চাগে আজি যে মাধৱদেৱৰ তিথি আছিল। কিন্তু কালি আমাক নিমন্ত্ৰণ কৰি আহিলে জৰুৰী হিচাপত 10টা-11টা বজাত পোৱাকৈ। গতিকে আমিতো বাধ্য, আইনখনটো আমি পিছ কৰিব নোৱাৰোঁ। গতিকে আমি মাধৱদেৱৰ তিথিটো গধূলিলৈকে পাতিম বুলি মানে ধৰক এটা বিবেচনা কৰি এই দিনত আহিছোঁ ইয়ালৈ। সমবায় হিচাপে আপোনালোকৰ বিল আছে? বিল নহয়, আমাৰ মানে ধৰক হেৰি এই মাথৰিটো আগত 72 চনত যেতিয়া মাথৰিটো উঠাইছিল তাত মানে খাল খান্দিছিলে। সেই খাল এডোখৰ আছে মানে ধৰক হেৰি পুখুৰী আৰু অলপ দীঘলীয়া। তাৰ লগতে আমাৰ 80-85 চনত মানে ধৰক খেতি কৰা ৰাইজে মানে খেতি কৰা হেৰি পথাৰ এখন আছে। সেইটো একদম ৰিজাৰ্ভৰ লগত মানে লাগি আছে। সেইখিনি আগত সৰিয়হ খেতি আহু খেতি আমি নিজে কৰিছিলোঁ। সেইখিনি মানে এতিয়া জংঘল হৈ আছে। কিন্তু সেইখিনিকে আমি দেখুৱাই তাৰমানে সেই বিলৰ যিজন লেচি তেওঁকে মানে ধৰক কিবা এটা লৈ পেলাই মানে পইচা কেইটামান লৈ আমি মানে সেই হৰি মন্দিৰটো মানে পুৰণি কলীয়া এইটো মানে ধৰক তাকে বনাম বুলি পেলাই মানে ধৰক বনাই আছোঁ এতিয়াও। এতিয়া সেইদিনা কাম চলি থকা অৱস্থাতে তেওঁলোকে গৈ পেলাই তাত যুক্তি তৰ্ক কৰিছেহি পইচা লাগে হেন-তেন। কামত আকৌ 7জন মানুহ আছিলে। সেইদিনাখন 7জন মানুহে কাম কৰি আছিলে। তেওঁলোকক মানে জোৰ জুলুম কৰিছেহি। সেইটো খেলত কিমান মানুহ আছে? সেইটো খেলত আমাৰ পৰা ওলাই যোৱা মানুহ এটা খেলত আছে 6 ঘৰ, এটা খেলত আছে 7 ঘৰ, আৰু এটা খেলত 7 ঘৰে আছে হ'বলা। সেইকেইটাই মাত্ৰ। গতিকে তেওঁলোকক আমি কেনেকৈনো দিম বাৰু ছাৰ। ধন্যবাদ।